মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ 3 নম্বৰ পাঠটো। তোমালোকৰ 3 নম্বৰ পাঠটোৰ নাম হৈছে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। ছাত্ৰ-ছাত্ৰীসকল মই ইতিমধ্যে তোমালোকৰ লগত 10ম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ড, অৰ্থনৈতিক খণ্ড আৰু ৰাজনৈতিক খণ্ডৰ ভিডিঅ'সমূহ আপলোড কৰিছো। তোমালোকে যদি মোৰ ভিডিঅ'সমূহ চোৱা নাই তেন্তে মোৰ চেনেলৰ প্লেলিষ্টত গৈ ভিডিঅ'সমূহ চাব পাৰিবা। লগতে 10ম মান শ্ৰেণীৰ অসমীয়া আৰু বিজ্ঞানৰো ভিডিঅ' আপলোড কৰা হৈছে মোৰ চেনেলত। সেইসমূহ তোমালোকে মোৰ চেনেলৰ প্লেলিষ্টত গৈ চাব পাৰিবা। আজি আহা তোমালোকৰ 3 নম্বৰ চেপ্টাৰটোৰ অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰোঁ। অনুশীলনীত আছে অতি চমু উত্তৰৰ প্ৰশ্ন। 1. ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ কি পৰিৱৰ্তন হৈছিল? উত্তৰ: ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমত টকাৰ মাধ্যমত ৰাজহ সংগ্ৰহ কৰিছিল। 2 নম্বৰ, কোন চনত মফত মিন্স অসমলৈ আহিছিল? উত্তৰ: 1853 চনত মানে 1853 চনত মফত মিন্স অসমলৈ আহিছিল। 3 নম্বৰ, কেৱাসকল কোন আছিল? উত্তৰ: কেৱাসকল হৈছে বহিৰাগত মাওৱাৰী সম্প্ৰদায়ৰ লোক, যিয়ে অসমীয়া প্ৰজাক সূতৰ বিনিময়ত ধন ধাৰলৈ দি জীৱিকা নিৰ্বাহ কৰিছিল। 4 নম্বৰ, অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ: অসমত 1857 চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল। 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল? উত্তৰ: 1857 চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কন্দপেশ্বৰ সিংহক আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাব খুজিছিল। 6 নম্বৰ কুৱেশ্যন। মণিৰাম দেৱানক কোন বঙালী মুখতীয়াৰে সহায় কৰিছিল? উত্তৰ: মণিৰাম দেৱানক মধু মল্লিক বঙালী মুখতীয়াৰে সহায় কৰিছিল। 7 নম্বৰ, মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল? উত্তৰ: মণিৰাম দেৱানৰ লগত পিয়লি বৰুৱা ফাঁচীকাঠত ওলমিব লগা হৈছিল। কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল? উত্তৰ: কেপ্টেইন হলৱেডে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল। 9. অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 2টা কাৰণ উল্লেখ কৰা। উত্তৰ: অসমৰ 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ 2টা গুৰুত্বপূৰ্ণ কাৰণ আছিল। প্ৰথমতে, অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। দ্বিতীয়তে, বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল, কিয়নো তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল। 10 নম্বৰ, কোন কোন চনত টিকেট কৰ আৰু আয় কৰ প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ: 1858 চনত টিকট কৰ আৰু 1860 চনত আয়কৰ প্ৰৱৰ্তন কৰা হৈছিল। 11 নম্বৰ, ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ 2টা কাৰণ লিখা। উত্তৰ: ব্ৰিটিছৰ দিনত অসমৰ কৃষকৰ দুৰৱস্থাৰ 2টা প্ৰধান কাৰণ হ'ল: ক. ব্ৰিটিছ চৰকাৰৰ অত্যাধিক পৰিমাণে ৰাজহ সংগ্ৰহ। ব্ৰিটিছ চৰকাৰে কৃষি তথা কৃষকৰ উন্নতিৰ বাবে কোনো ব্যৱস্থা নোলোৱা। 12 নম্বৰ কুৱেশ্যনলৈ আহিছো। লেফটেনেণ্ট ছিংগাৰ কোন আছিল? উত্তৰ: লেফটেনেণ্ট ছিংগাৰ নগাঁৱৰ সহকাৰী উপায়ুক্ত আছিল। 13 নম্বৰ, ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? উত্তৰ: ফুলগুৰি ধাৱা 1861 চনত সংঘটিত হৈছিল। 14 নম্বৰ কুৱেশ্যনটোলৈ আহিছো। ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ: ৰঙিয়াৰ কৃষক বিদ্ৰোহ 1893 চনত সংঘটিত হৈছিল। 15 নম্বৰ কুৱেশ্যন। লাচিমা ক'ত অৱস্থিত? উত্তৰ: অসমৰ উত্তৰ কামৰূপৰ বজালিৰ সৰুক্ষেত্ৰী মৌজাত লাচিমা অৱস্থিত। 16 নম্বৰ কুৱেশ্যন। লাচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ:
লাচিমাৰ কৃষক বিদ্ৰোহ 1894 চনত সংঘটিত হৈছিল। 17 নম্বৰ কুৱেশ্যন, পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল? উত্তৰ, পথৰুঘাটৰ কৃষক বিদ্ৰোহ 1894 চনত হৈছিল। 18 নম্বৰ কুৱেশ্যন, 1861 চনত জয়ন্তে বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ, 1861 চনত জয়ন্তে বিদ্ৰোহৰ নেতৃত্ব উকিয়াং নবায়ে দিছিল। 19 নম্বৰ, 1881 চনত উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল? উত্তৰ, 1881 চনত উত্তৰ কাছাৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব সম্বোধন কছাৰীয়ে দিছিল। 20 নম্বৰ, টিকেন্দ্ৰজিতক কোনে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল? উত্তৰ, টিকেন্দ্ৰজিতক ব্ৰিটিছসকলে মৃত্যুদণ্ডে দণ্ডিত কৰিছিল। পিছৰটো কুৱেশ্যন, JW কুইণ্টনক কোন চনত হত্যা কৰিছিল? উত্তৰ, JW কুইণ্টনক 1891 চনত হত্যা কৰিছিল। দীঘল উত্তৰৰ প্ৰশ্ন তোমালোকৰ অনুশীলনীত আছে। 1 নম্বৰ, 1857 পৰা 1858 চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা। উত্তৰ, গোমধৰ কোঁৱৰ পিয়লি ফুকনৰ বিদ্ৰোহৰ পিছত 1858 চনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন কাৰণত বিদ্ৰোহৰ যো-জা চলিছিল। বিদ্ৰোহৰ কাৰণসমূহ হ'ল: ক. 1858 চনৰ বিদ্ৰোহৰ মূল কাৰণ আছিল ইংৰাজে প্ৰৱৰ্তন কৰা মুদ্ৰা অৰ্থনীতি। এই মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ জন্ম দিছিল। এই শ্ৰেণীটোৰ পৰা টকা সুদত লৈ কৃষক শ্ৰেণীটোৱে ইংৰাজক খাজানা জমা দিছিল। এটা সময় কৃষকে সুতে মূলে পৰিশোধ কৰিব নোৱাৰা অৱস্থাত পৰিণত হৈছিল আৰু নিজৰ সকলো সম্পত্তি জমিদাৰক এৰি দিবলৈ বাধ্য হৈছিল। খ. ব্ৰিটিছ চৰকাৰে অসমৰ কৃষি ব্যৱস্থাৰ উন্নতিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল, যাৰ ফলত বতৰ প্ৰতিকূল হলে অসমীয়া লোকসকল দুৰ্ভিক্ষৰ কবলত পৰিছিল। পিছৰটো পইণ্টত আহিছো। 19বিংশ শতিকাত ইংৰাজে অসমত চাহ বাগিচা স্থাপন কৰিছিল আৰু এই চাহ খেতিয়কসকলক চাহ বাগিচাৰ অন্তৰ্গত ভূমিৰ খাজানা ৰেহাই দিছিল, কিন্তু এই খাজানাৰ বোজা বহন কৰিবলগীয়া হৈছিল সাধাৰণ কৃষকে। ইংৰাজে ইংলেণ্ডত উৎপাদিত সামগ্ৰী সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো প্ৰচলন কৰাত অসমৰ কুটীৰ শিল্পৰ অৱনতি ঘটিছিল, যাৰ ফলত এই শিল্পৰ লগত জড়িত লোকসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। পিছৰ পইণ্টলৈ আহিছো। সাধাৰণ শ্ৰেণীৰ লোকৰ লগতে অভিজাত শ্ৰেণীৰ লোকসকলৰ ব্ৰিটিছৰ অধীনত অৱস্থা বেয়াৰ পিনে গতি কৰিছিল। আহোমৰ সময়ত ৰজাসকলৰ লগত জড়িত থকা মন্ত্ৰী বিষয়াসকলে নিজৰ কৰ্মসংস্থাপন হেৰুৱাইছিল। পিছৰটো পইণ্ট, 1843 চনত ইংৰাজে দাহ প্ৰথা নিষিদ্ধ কৰাৰ ফলত অসমত বাহ্মণ, পুৰোহিত, অভিজাত শ্ৰেণীৰ লোকসকলে নিজৰ ঘৰৰ দাস-দাসীসকলক মুক্তি কৰি দিবলৈ বাধ্য হৈছে। একেবাৰে শেষৰ পইণ্টলৈ আহিছো। ইংৰাজ চৰকাৰে দাহ প্ৰথা নিষিদ্ধ কৰি এই লোকসকলক মুক্ত কৰিছিল যদিও তেওঁলোকৰ আৰ্থিক সংস্থাপনৰ কোনো ব্যৱস্থা লোৱা নাছিল, যাৰ ফলত এই শ্ৰেণীৰ লোকসকল ইংৰাজৰ প্ৰতি অসন্তুষ্ট হৈছিল। এইবাৰ আহিছো তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। অসমত 1857 চনৰ পৰা 1858 চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা। উত্তৰ, 1857 চনৰ পৰা 1858 চনৰ চিপাহী বিদ্ৰোহ ভাৰত বুৰঞ্জীৰ এটা উল্লেখযোগ্য বছৰ। অসমত এই বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। আৰম্ভণিতে তেওঁ ইংৰাজ শাসনৰ বিৰোধী নাছিল, বৰং 1828 চনত ব্ৰিটিছে তেখেতক চিৰজদাৰ হিচাপে যোৰহাটত নিযুক্তি দিয়ে। ইয়াৰ পিছত পুৰন্দৰ সিংহক যেতিয়া উজনি অসমৰ ব্ৰিটিছ চৰকাৰে পুনৰ প্ৰতিষ্ঠা কৰিছিল, মণিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। মণিৰাম দেৱানে এই পদবীৰ পৰা ইস্তফা দি অসম টি কোম্পানীত যোগদান কৰে। 1844 চনত তেওঁ এই পদবীৰ পৰাও ইস্তফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্ৰিটিছ চৰকাৰৰ পৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট হৈ পৰে। তদুপৰি তেওঁ পৰিয়ালে পুৰুষানুক্ৰমে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰ পৰাও বঞ্চিত কৰিছিল। ইয়াৰ ফলত তেওঁ পদবীবিহীন, ধন মান সন্মানবিহীন এক সাধাৰণ প্ৰজালৈ অৱনতি ঘটিছিল। এনেবোৰ কাৰণতে তেওঁ ইংৰাজ বিদ্ৰোহী হৈ উঠিছিল আৰু আহোম ৰাজকোঁৱৰ
কামেশ্বৰ সিংহৰ পুত্ৰ কন্দেবেশ্বৰ সিংহক ৰাজসিংহাসনত বহুৱাবলৈ চেষ্টা চলাইছিল। 1853 চনত কলিকতাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফত মিন্স অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মনিৰাম দেৱানে দুখন আৰ্জি পেছ কৰিছিল। এখনত তেখেতে ব্ৰিটিছ কোম্পানীলৈ তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্ৰতিবেদন দি চৰকাৰে যাতে সেৱাৰ কিছু ফল তেখেতক দিয়ে তাৰ অনুৰোধ কৰিছিল। আনখন আৰ্জিত আহোম ৰাজকোঁৱৰ কন্দেবেশ্বৰ সিংহক পুনৰ আহোম ৰাজসিংহাসনত বহুৱাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ দুৰ্দশাৰ বিষয়ে অৱগত কৰিছিল। কিন্তু ইংৰাজে মনিৰাম দেৱানৰ এই চক্ৰান্তকাৰী হিচাপেহে অভিহিত কৰিছিল। সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল। মনিৰাম দেৱানে এই বিদ্ৰোহ অসমতো আৰম্ভ কৰাৰ সপোন দেখিছিল। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দেবেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। সেই পত্ৰসমূহ তেওঁ ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল। দুৰ্গা পূজাৰ সময়ত মনিৰাম দেৱানে অস্ত্ৰ শস্ত্ৰৰ সৈতে উজনি অসমলৈ আহি বিদ্ৰোহত যোগ দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে এই সকলো গোপন ষড়যন্ত্ৰ উল্লেখ থকা পত্ৰ কেইবাখনো শিৱসাগৰ জিলা বিষয়া কেপ্টেইন হলৈডে ধৰা পেলাবলৈ সক্ষম হয় আৰু মনিৰাম দেৱানক লগে লগে কলিকতাত গ্ৰেপ্তাৰ কৰা হয়। যোৰহাট আৰু শিৱসাগৰত তেওঁ সহযোগ কৰা পিয়লি বৰুৱা কন্দেবেশ্বৰ সিংহ আদি কৰি অন্যান্যক গ্ৰেপ্তাৰ কৰা হয়। মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটত কাৰাগাৰত ৰখা হয়। মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচীকাঠত উনমায়। এনেদৰে 1857 চনৰ বিদ্ৰোহ অসমত আৰম্ভ নহওঁতেই বিফল হয়। এইবাৰ আহিছো তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। কি কাৰণত অসমৰ 1857 চনৰ আৰু 1858 চনৰ বিদ্ৰোহ বিফল হৈছিল আলোচনা কৰা। উত্তৰ 1857 চনৰ পৰা 1858 চনৰ অসমত মনিৰাম দেৱানে বিদ্ৰোহ আৰম্ভ কৰিছিল যদিও এই বিদ্ৰোহ আৰম্ভ নহওঁতে বিফল হৈছিল। এই বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ আছিল এনেধৰণৰ। প্ৰথমতে অসমৰ বিদ্ৰোহীৰ সংখ্যা অতি তাকৰীয়া আছিল। মনিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময়ৰ জ্ঞান নাছিল কিয়নো তেওঁলোকে প্ৰস্তুতি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল। তৃতীয়তে বিদ্ৰোহৰ মুঠ সংগঠক মনিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা বহু যোজন দূৰত অৱস্থান কৰিছিল। প্ৰশাসনিক অভিযন্তা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্ৰয়োজনীয় দক্ষতা দেৱানৰ নাছিল। চতুৰ্থতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ মনিৰাম দেৱান তথা তেখেতৰ সহযোগীসকলে কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল, যাৰ ফলত অসমৰ সৰহ সংখ্যক লোকে বিদ্ৰোহৰ প্ৰতি কোনো সমৰ্থন বা সহানুভূতি প্ৰদৰ্শন কৰা নাছিল। পঞ্চমতে অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ষষ্ঠতে অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ শস্ত্ৰৰ যোগান পোৱা নাছিল। শেষত ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সৈন্যৰ মূল চালিকা শক্তি হিচাপে বিদ্ৰোহত অংশ লোৱা নাছিল। এইবাৰ আহিছো 4 নম্বৰ কুৱেশ্যনটোলৈ। অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। উত্তৰ 1857 চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল তথাপিও এই বিদ্ৰোহৰ গুৰুত্ব আছিল অপৰিসীম। ক 1857 চনৰ বিদ্ৰোহে অসমক প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত কৰিছিল। 1861 চনত অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল। পিছৰটো পইণ্ট, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল। একেবাৰে শেষৰ পইণ্টটো 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মনিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। এইবাৰ আহিছো তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। ফুলগুৰি ধাৱাৰ ওপৰত এটি টোকা লিখা। উত্তৰ ব্ৰিটিছৰ অৰ্থনৈতিক শোষণ
শাসনৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহটোৱেই হৈছে ফুলগুৰি ধাৱা। নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও, য'ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণে কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল। ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাত আফু খেতি কৰি পেট প্ৰবৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল। 1861 চনত ব্ৰিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে। তদুপৰি তামোল পাণৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰচাৰ কৰা হৈছিল। আফু খেতি বন্ধ কৰাৰ প্ৰতিবাদত প্ৰায় 1500 কৃষকে 1861 চনত ফুলগুৰিত ৰাইচ মেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰা নিৰ্দেশ বাতিল কৰিবলৈ আৰু পাণ তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই সময়ৰ নগাঁৱৰ উপায়ুক্ত আছিল লেফটেনেণ্ট হাৰ্বাৰ্ট স্কচ। তেওঁ ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱাটো বাদেই তেওঁলোকক বেয়া ব্যৱহাৰহে কৰিছে। ক্ষোভিত ৰাইজে এই অপমানত প্ৰতিবাদ কৰিবলৈ 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰিত ৰাইচ মেল পাতিলে। ৰাইজৰ সংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে। 18 অক্টোবৰ তাৰিখে মেলত প্ৰায় 4000 ৰাইজ সমবেত হৈছিল। উপায়ুক্ত হাৰ্বাৰ্ট স্কৰ্ছে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰক সভাস্থলীলৈ পঠিয়ালে। সিংগাৰে ৰাইজক বুজনি দিয়াৰ পৰিৱৰ্তে যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰ পৰা লাঠিবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিলে। লাঠিৰ বাবে টনা আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰে এজন কৃষকে সিংগাৰৰ মূৰত লাঠিৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও সিংগাৰক আক্ৰমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয়। সিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। সিংগাৰৰ লগত যোৱা পুলিচ বাহিনীটো ভয়তে পলাই পৰ্তন দিয়ে। এই ঘটনা ইতিহাসৰ পাতত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়। এই ঘটনাৰ পিছত বহুতো কৃষকক কৰ্তৃপক্ষই লেফটেনেণ্ট সিংগাৰক হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। হেজাৰজনক ৰহা আৰু ফুলগুৰি অস্থায়ী কাৰাগাৰত কেইবামাহ আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালনুং, ৰংবৰ ডেকাক নগাঁও জেলা মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হয়। কিছু অভিযুক্ত কৃষকক দীৰ্ঘ সময়ৰ বাবে কলিয়াপানীলৈ প্ৰেৰণ কৰা হয়। এইবাৰ আহিছো তোমালোকৰ পিছৰটো কুৱেশ্যন। 1894 চনত উত্তৰ কামৰূপত সংঘটিত হোৱা কৃষক বিদ্ৰোহ সম্পৰ্কে আলোচনা কৰা। উত্তৰ: ফুলগুৰি কৃষক বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰে অসমীয়া জনসাধাৰণৰ অৱস্থাৰ উন্নতিৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত উত্তৰ কামৰূপৰ বিভিন্ন ঠাইত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। 1893 চনৰ 24 ডিচেম্বৰত ৰঙিয়াৰ কৃষক বিদ্ৰোহ আৰম্ভণি হয়। 30 ডিচেম্বৰৰ দিনা ৰঙিয়া আৰু তাৰ ওচৰ পাজৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামোলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাৰ বিভিন্ন অপমান কৰি মাওৱাৰী সুদ খোৱা মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথিপত্ৰ লুট কৰিছিল। 1894 চনৰ 8 জানুৱাৰীত কৃষকসকলে ৰাইচ মেল অনুষ্ঠিত কৰিছিল আৰু পুলিচে 15 জন কৃষকক এই ৰাইচ মেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। ৰঙিয়াৰ থানাৰ সমীপত প্ৰায় 3000 কৃষক বিভিন্ন মৌজাৰ পৰা আহি গোট খাইছিল। উপায়ুক্ত মেককেবে তেওঁলোকক আঁতৰি যাবলৈ আদেশ দিয়াৰ পিছতো তেওঁলোক সেই স্থানৰ পৰা আঁতৰা নাছিল। উপায়ুক্তই খাজানাৰ হাৰ কমাব বুলি আশা কৰাৰ লগতে সহকৰ্মীসকলক মোকলাই দিয়াৰো দাবী কৰিছিল। কৃষকৰ দলটোৱে থানাৰ ভিতৰলৈ জোৰ কৰি প্ৰৱেশৰ চেষ্টা চলালে। উপায়ুক্ত মেককেবে আৰক্ষীক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে। ফলত কৃষকসকলে প্ৰস্থান কৰিবলৈ বাধ্য হয়। মেককেবে এখন জাননীযোগে উপায়ুক্তৰ আগতীয়াকৈ অনুমতিৰ অবিহনে কোনো মেল অনুষ্ঠিত কৰিব নোৱাৰিব বুলি নিৰ্দেশ জাৰি কৰে। একে সময়তে উপায়ুক্তই কৃষকসকলৰ মাজৰ পৰা নেতৃত্ব স্থানীয় লোকসকলৰ আৰক্ষীৰ কনিষ্টবল হিচাপে নিযুক্তি দি ৰাইজৰ মাজত শান্তি স্থাপনৰ চেষ্টা কৰাৰ লগতে চৰকাৰৰ খাজানা জমা দিয়াবলৈ মান্তি কৰোৱাৰ বাবেও তেওঁলোকক ব্যৱহাৰ কৰিছিল।
ব্ৰিটিছ প্ৰশাসনৰ দমনমূলক ব্যৱস্থাৰ পিছতো নলবাৰী, বজালী, বৰমা আদি ঠাইত ৰাইচমেলৰ লগতে কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। বৰমাৰ ৰাইচমেল বৰ শক্তিশালী আছিল আৰু তাত ৰাইচমেলৰ নেতৃত্বত লাঠিয়াল বাহিনী গঢ়ি তোলাৰ লগতে যোগাযোগ সুবিধাৰ অৰ্থে ডাক পিয়নৰ নিযুক্তি দি নিজস্ব চোৰাংচোৱা ব্যৱস্থাও গঢ়ি তুলিছিল। 1894 চনৰ 21 জানুৱাৰীৰ দিনা সৰুক্ষেত্ৰীৰ মৌজাৰ লাচিমা ওচৰৰ কাপা গাঁৱত মৌজাদাৰ দাসুৰাম চৌধুৰী আৰু মণ্ডল হৰিৰাম মিশ্ৰই খাজানা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিনৰ পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটা মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈ ৭৫ জন লোকক আটক কৰে, কিন্তু প্ৰায় ৩,০০০ মান লোকে শিবিৰ ঘেৰাও কৰাত তেওঁ আটক কৰা বন্দীসকলক মুক্ত কৰি দিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেককেবে ৩০ জন মান পুলিচ আৰু ধুৰখা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে 59 জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকক মুকলি কৰি দিবলৈ প্ৰায় ৬,০০০ লোকে স্বাক্ষৰ কৰি আবেদন দাখিল কৰিছিল, কিন্তু উপায়ুক্তে কোনো সঁহাৰি নজনায় আৰু শক্তি প্ৰয়োগ কৰি খেদি পঠিয়ায়। গোহাঁই দলৈ আৰু কেইবাজনো মুখিয়াল চৰকাৰে আটক কৰি কঠোৰ শাস্তি দিছিল। এইদৰে ১৯বিংশ শতিকাত সংঘটিত হোৱা সকলোবোৰ কৃষক বিদ্ৰোহ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। এইবাৰ আহিছো তোমালোকৰ ৭ নম্বৰ কুৱেশ্যনটোলৈ। ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা। উত্তৰ কামৰূপৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ অন্তৰ্গত পথৰুঘাটত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ইয়াৰ ৰাইজে ৰাইজমেলৰ যোগেদি খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয়, খাজানা সংগ্ৰহতো বাধা প্ৰদান কৰি আহিছিল। বৰ্ধিত হাৰত ভূমিৰ খাজানা নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, চিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। সকলো কৃষকে 1894 চনৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰীলৈ তিনিদিনীয়াকৈ এখন বৃহৎ ৰাইচমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেইমতে তাত গোট খোৱাৰ কথা আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰ পৰা পথৰুঘাটৰ এই প্ৰস্তাৱিত ৰাইচমেলৰ প্ৰস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি J.D. এডাৰছনক সেই সম্পৰ্কে অৱগত কৰে। গতিকে জিলাধিপতি এডাৰছন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ এক ফৌজ লৈ পুলিচ অধীক্ষক J.R. বেৰিংটনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটলৈ যাত্ৰা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হয়। পুলিচ মিলিটাৰীৰ সহায়ত খাজানা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। প্ৰায় ২০০ জন লোকে সম্পত্তি বাজেয়াপ্ত কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ হাতৰ পৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এডাৰছনক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্ৰায় ২০০০ জন উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষকসকলে প্ৰায় প্ৰত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি। কৃষকসকলে এইদৰে দলে বলে জিৰণি শিবিৰত উপস্থিত হোৱাত উপায়ুক্ত এণ্ডাৰছনে তেওঁলোকক তৎকালেই ঘৰা-ঘৰি যাবৰ বাবে নিৰ্দেশ দিয়ে। উত্তেজিত কৃষকে লাঠি, দলি চপৰা আদি প্ৰয়োগ কৰি আগবাঢ়ি অহাত উপায়ুক্তই পুলিচ অধীক্ষক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে, যাৰ ফলত বহু কৃষকৰ মৃত্যু হৈছিল। এনেদৰে 1894 চনত সংঘটিত হোৱা পথৰুঘাটত কৃষক বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। এইবাৰ আহিছো তোমালোকৰ ৮ নম্বৰ কুৱেশ্যনটোলৈ। ১৮৫০ চনৰ ব্ৰিটিছৰ বিৰুদ্ধে জয়ন্তীসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা। উত্তৰ: ব্ৰিটিছ শাসকৰ পোষণ নীতিৰ বিৰুদ্ধে জয়ন্তীয়া জনগোষ্ঠীৰ লোকসকলে বিদ্ৰোহ সংঘটিত কৰিছিল। ১৮৩৫ চনত জয়ন্তীয়া ৰাজ্য ৰজা ৰাজেন্দ্ৰ সিংহৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ যায়। স্বাধীন যেতিয়া জয়ন্তীয়া জনজাতিসকলে নিজৰ ৰাজ্য ইংৰাজৰ হাতলৈ যোৱাত অসন্তুষ্ট হৈ পৰিছিল। মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ আদি সংগ্ৰহ কৰা কাৰ্যত নিষেধাজ্ঞা জাৰি কৰি ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান পৰ্ব তথা
সামাজিক জীৱনত হস্তক্ষেপ পূৰ্বেৰ পৰা ব্যৱহাৰ কৰি অহা অস্ত্ৰৰ ওপৰত নিষেধাজ্ঞা আৰু অনুশাসনে স্বাধীনচিতীয়া পাহাৰীয়া জনজাতিটোক ইংৰাজ বিদ্ৰোহী কৰি তুলিছিল। এই পৰিস্থিতিত তেওঁলোকে চৰ্দাৰ আৰু দলৈসকলৰ সৈতে গাঁৱৰ সভাত মিলিত হৈছিল আৰু ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহৰ প্ৰস্তুতি পৰ্ব চলাইছিল। ব্ৰিটিছে ঘৰ কৰ প্ৰৱৰ্তন কৰাৰ সময়ত জোৱাই তহচিলদাৰজনক আঁতৰাই থৈ জয়ন্তীয়াসকলে বিদ্ৰোহ সূচনা কৰে। এই বাতৰি বিয়পি পৰাৰ লগে লগে জয়ন্তীপুৰ, মুলাগুল, জাফলং, চেৰা আদি অঞ্চলতো বিদ্ৰোহৰ আৰম্ভণি হয়। ব্ৰিটিছ প্ৰশাসনে কঠোৰ নীতি গ্ৰহণ কৰাত 1861 চনত উকিয়াং নবাবৰ নেতৃত্বত জয়ন্তীয়াসকলে ব্ৰিটিছ বিৰুদ্ধে সজাৰে বিদ্ৰোহ ঘোষণা কৰে। 1862 চনৰ 17 জানুৱাৰী তাৰিখে জয়ন্তীয়াসকলে জোৱাইত থকা ব্ৰিটিছ ছাউনীত অতৰ্কিতে আক্ৰমণ কৰে। বিদ্ৰোহীসকলে জোৱাই, চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথেই আগতীয়াকৈ অৱৰোধ কৰি ৰাখিছিল। ব্ৰিটিছ চৰকাৰে নিয়োগ কৰা পুলিচ বাহিনীৰ লোকে আন্দোলনকাৰীৰ ওপৰত অমানুষিক অত্যাচাৰ চলাইছিল। সেই সময়ত জেনেৰেল GD চাৰ্বাৰ্ছক সমগ্ৰ জয়ন্তীয়া পাহাৰৰ ওপৰত সামৰিক আৰু অসামৰিক কৰ্তৃত্ব প্ৰদান কৰাৰ লগতে BW মৰ্টনক খাচী জয়ন্তীয়া পাহাৰৰ ডেপুটি কমিছনাৰ নিয়োগ কৰিছিল। নেৰানেপেৰা চৰকাৰী আক্ৰমণৰ ফলত জয়ন্তীয়া বিদ্ৰোহীসকলো শক্তি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে। শেষত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈছিল। মূল নেতা উকিয়াং নবাব ব্ৰিটিছৰ হাতৰ পৰা পলাইছিল যদিও শেষত ব্ৰিটিছৰ হাতত ধৰা পৰি তেওঁক ফাঁচি দিয়া হয়। এইবাৰ হৈছে 9 নম্বৰ কুৱেশ্যন। 9 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 1891 চনত মণিপুৰৰ টিকেন্দ্ৰজিতৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা বিদ্ৰোহৰ বিষয়ে লিখা। ছাত্ৰ ছাত্ৰীসকল, পাঠটো যথেষ্ট দীঘল, তোমালোকে ধৈৰ্য সহকাৰে গোটেই ভিডিঅ'টো চাই লিখি ল'বা। উত্তৰ: 1890 চনত মণিপুৰৰ ৰাজ পৰিয়ালৰ মাজত হোৱা গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ চিফ কমিছনাৰে তেওঁলোকৰ শাসনত অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্ৰহণ কৰি যুৱৰাজ কুলচন্দই মহাৰাজ চুৰচন্দক সিংহাচ্যুত কৰি নিজেই ৰজা হয়। চুৰচন্দই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও তেওঁলোকে কুলচন্দকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্ৰজিতক দেশান্তৰ কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দক হেঁচা প্ৰয়োগ কৰিলে। কিন্তু জনপ্ৰিয় নেতা টিকেন্দ্ৰজিতক দেশান্ত কৰাটো সহজ কথা নাছিল। সেয়ে অসমৰ চিফ কমিছনাৰ JW কুইণ্টনক আৰু 4জন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজে অহাত স্বাধীনতা প্ৰয়াসী মণিপুৰীসকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ ল'বলৈ এটা শক্তিশালী সৈন্যবাহিনী মণিপুৰলৈ পঠিয়ায় আৰু টিকেন্দ্ৰজিতক ধৰিবলৈ সক্ষম হয়। ব্ৰিটিছ বিষয়াক হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰাৰ অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয়। ৰজা কুলচন্দক নিৰ্বাসন দণ্ড দিয়া হয় আৰু নাবালক চুৰচন্দক ৰজা ঘোষণা কৰা হয়। এইবাৰ আহিছোঁ তোমালোকৰ চমু টোকা লিখালৈ। 1 নম্বৰ, অসমত ইংৰাজে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা। উত্তৰ: 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অসমৰ প্ৰশাসনিক দায়িত্ব সম্পূৰ্ণৰূপে ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনলৈ যায়। ব্ৰিটিছসকলে অসমীয়া জনজাতিসকলৰ পৰা অধিক কৰ কাটাল সংগ্ৰহ কৰিছিল। তেওঁলোকে অসমীয়া কৃষকৰ কৃষিৰ উন্নতিকৰণ বা কৃষকৰ দৰিদ্ৰতা দূৰীকৰণৰ পৰিৱৰ্তে ৰাজহ সংগ্ৰহৰ ওপৰতহে অধিক গুৰুত্ব আৰোপ কৰিছিল। আহোমৰ যুগত দ্ৰব্যৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰা হৈছিল, কিন্তু ব্ৰিটিছে মুদ্ৰাৰ জৰিয়তে ৰাজহ সংগ্ৰহ ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। এই ব্যৱস্থাৰ বাবে কৃষকৰ অৱস্থা অধিক অৱনতি ঘটিছিল, কিয়নো কৰ পৰিশোধ কৰিবৰ বাবে তেওঁলোকে হাতত নগদ ধন নাছিল, যাৰ ফলত কৃষকসকলে সুদখোৰ মাৱাৰী মহাজনৰ পৰা ধন ধাৰত ল'বলৈ বাধ্য হৈছিল। এই মহাজন শ্ৰেণীটোৰ অত্যাধিক সুতৰ হাৰ দাবী কৰাত পৰিণতিত তেওঁলোকৰ অৱস্থা অধিক অৱনতি ঘটিছিল। এইদৰে ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা নতুন ৰাজহ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল আৰু ইয়াৰ পৰিণতিত পৰৱৰ্তী সময়ছোৱাত ভালেমান বিদ্ৰোহ সংঘটিত হৈছিল। এইবাৰ আহিছোঁ 2 নম্বৰ চমু টোকালৈ। মণিৰাম দেৱান। উত্তৰ: 1857 চনৰ চিপাহী বিদ্ৰোহৰ নেতৃত্ব দিয়া লোকজনেই আছিল মণিৰাম দেৱান।
আৰম্ভণিতে তেওঁ ইংৰাজ শাসনৰ বিৰোধী নাছিল, বৰং 1828 চনত ব্ৰিটিছে তেখেতক চিৰজদাৰ হিচাপে যোৰহাটত নিযুক্তি দিয়ে। ইয়াৰ পিছত পুৰন্দৰ সিংহ যেতিয়া উজনি অসমত ব্ৰিটিছ চৰকাৰে পুনৰ প্ৰতিষ্ঠা কৰিছিল, মুনিৰাম দেৱানে পুৰন্দৰ সিংহৰ অধীনত দেৱান হিচাপে যোগদান কৰিছিল। মুনিৰাম দেৱান এই পদবীৰ পৰা ইস্তফা দি অসম টি কোম্পানীত যোগদান কৰে। 1844 চনত তেওঁ এই পদবীৰ পৰাও ইস্তফা দি নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল। কিন্তু ইংৰাজ চাহ খেতিয়কে লাভ কৰাৰ দৰে ৰাজহৰ ক্ষেত্ৰত তেখেতে ব্ৰিটিছ চৰকাৰৰ পৰা ৰেহাই পাবলৈ সক্ষম নোহোৱাত অসন্তুষ্ট হৈ পৰে। তদুপৰি তেওঁ পৰিয়ালে পুৰুষানুক্ৰমিকভাৱে ভোগ কৰি অহা ৰাজহৰ দায়িত্বৰ পৰাও বঞ্চিত হৈছিল। ইয়াৰ ফলত পদবীবিহীন, ধন মান সন্মানবিহীন এক সাধাৰণ প্ৰজালৈ তেওঁ অৱনতি ঘটিছিল। এনেবোৰ কাৰণতে তেওঁ ইংৰাজ বিদ্ৰোহী হৈ উঠিছিল। আহোম ৰাজকোঁৱৰ কামেশ্বৰ সিংহৰ পুত্ৰ কন্দবেশ্বৰ সিংহৰ ৰাজসিংহাসনত বহুৱাবলৈ তেওঁ চেষ্টা চলাইছিল। 1853 চনত কলিকতাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মফত মিন্স অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ আহিছিল। তেতিয়া মুনিৰাম দেৱানে দুখন আৰ্জি পেছ কৰিছিল। এখনত তেখেতে ব্ৰিটিছ কোম্পানীলৈ তেওঁ আগবঢ়োৱা সেৱাৰ বিষয়ে এক প্ৰতিবেদন দি চৰকাৰে যাতে সেৱাৰ কিছু ফল তেখেতক দিয়ে তাৰ অনুৰোধ কৰিছিল। আনখন আৰ্জিত আহোম ৰাজকোঁৱৰ কন্দবেশ্বৰ সিংহক পুনৰাই আহোম ৰাজসিংহাসনত বহুৱাৰ লগতে অভিজাত শ্ৰেণীৰ দুখ দুৰ্দশাৰ বিষয়ে অৱগত কৰিছিল। কিন্তু ইংৰাজে মুনিৰাম দেৱানক এজন চক্ৰান্তকাৰী হিচাপেহে অভিহিত কৰিছিল। সেই সময়ত ভাৰতৰ বিভিন্ন ঠাইত ব্ৰিটিছ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ হৈছিল। মুনিৰাম দেৱানে এই বিদ্ৰোহ অসমতো আৰম্ভ কৰাৰ সপোন দেখিছিল। তেওঁ কলিকতাৰ পৰা কিছু গোপন পত্ৰ যোৰহাটত থকা কন্দবেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল। সেই পত্ৰসমূহ তেওঁ ডিব্ৰুগড় আৰু গোলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহ আৰম্ভ কৰিবলৈ উপদেশ দিছিল। দুৰ্গা পূজাৰ সময়ত মুনিৰাম দেৱান অস্ত্ৰ শস্ত্ৰ সহিতে উজনি অসমলৈ আহি বিদ্ৰোহত যোগ দিয়াৰ পৰিকল্পনা কৰিছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে এই সকলোবোৰ গোপন ষড়যন্ত্ৰ উল্লেখ থকা পত্ৰ কেইবাখনো শিৱসাগৰ জিলা বিষয়া কেপ্টেইন হলৌদে ধৰা পেলাবলৈ সক্ষম হয় আৰু মুনিৰাম দেৱানক লগে লগে কলিকতাত গ্ৰেপ্তাৰ কৰা হয়। যোৰহাট আৰু শিৱসাগৰত তেওঁ সহযোগ কৰা পিয়লি বৰুৱা, কন্দবেশ্বৰ সিংহ আদি কৰি অন্যান্যক গ্ৰেপ্তাৰ কৰা হয়। মুনিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাটৰ কাৰাগাৰত ৰখা হয়। মুনিৰাম দেৱান আৰু পিয়লি বৰুৱাক 1858 চনৰ 26 ফেব্ৰুৱাৰীত ফাঁচীকাঠত উনমায়। এইদৰে 1857 চনৰ বিদ্ৰোহ অসমত আৰম্ভ নহওঁতেই বিফল হয়। এইবাৰ আহিছো তোমালোকৰ পিছৰটো চমুটোকা ফুলগুৰি ধাৱা। উত্তৰ: ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহটোৱে হৈছে ফুলগুৰি ধাৱা। নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিল তিৱা জনবসতিপূৰ্ণ এখন গাঁও, য'ত জনসাধাৰণে আফু খেতি বৃহৎ পৰিমাণত কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিছিল। ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাত আফু খেতি কৰি পেট পৰ্বতোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল। 1861 চনত ব্ৰিটিছ চৰকাৰে আফু খেতি সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমগ্ৰ তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে। তদুপৰি তামোল পাণৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰচাৰ কৰা হৈছিল। আফু খেতি বন্ধ কৰাৰ প্ৰতিবাদত প্ৰায় 1500 কৃষকে 1861 চনত ফুলগুৰি ৰাইজ মেল অনুষ্ঠিত কৰে। মেলত কৃষকসকলে আফু খেতি বন্ধ কৰাৰ নিৰ্দেশ বাতিল কৰিবলৈ আৰু পাণ তামোলৰ ওপৰত যাতে কোনো কৰ নলগায় সেই কথা উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই সময় নগাঁও উপায়ুক্ত আছিল লেফটেনেণ্ট হাবাৰ্ট স্কচ। তেওঁ ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি জনোৱাটো বাদেই তেওঁলোকক বেয়া ব্যৱহাৰহে কৰিলে। ক্ষুব্ধ ৰাইজে এই অপমানৰ প্ৰতিবাদ কৰিবলৈ 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰিত ৰাইজমেল পাতিলে। ৰাইজৰ সংখ্যা লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে। 18 অক্টোবৰ তাৰিখে মেলত প্ৰায় 4000 ৰাইজ সমবেত হৈছিল। উপায়ুক্ত হাবাৰ্ট স্কচে সহকাৰী উপায়ুক্ত লেফটেনেণ্ট সিংগাৰক সভাস্থলীলৈ পঠিয়ায়। সিংগাৰে ৰাইজক বুজনি দিয়াৰ পৰিৱৰ্তে যথেষ্ট উত্তেজিত হৈ ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে তেওঁ লগত অহা পুলিচ বাহিনীক ৰাইজৰ হাতৰ পৰা লাঠিবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিয়ে। লাঠিৰ বাবে টনা আজোৰা কৰি থাকোতে ৰাইজৰ মাজৰ এজন কৃষকে সিংগাৰৰ মূৰত লাঠিৰে কোবাই মাটিত বগৰাই দিয়ে। আন কৃষকসকলেও সিংগাৰক আক্ৰমণ কৰাত থিতাতে তেওঁৰ মৃত্যু হয়। সিংগাৰৰ মৃতদেহটো কলং নৈত দলিয়াই পেলাই দিয়া হয়। সিংগাৰৰ লগত যোৱা পুলিচ বাহিনীটো ভয়তে পলাই পত্তন দিয়ে। এই ঘটনাক ইতিহাসৰ পাতত
ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হয়। এই ঘটনাৰ পিছত বহুতো কৃষকক কৰ্তৃপক্ষই লেফটেনেণ্ট সিংগাৰ হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। হেজাৰজনক ৰহা আৰু ফুলগুৰি অস্থায়ী কাৰাগাৰত কেইবামাহ আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ নানুং, ৰংবৰ ডেকাক নগাঁও জিলা মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়। কিছু অভিযুক্ত কৃষকক দীৰ্ঘ সময়ৰ বাবে কলিয়াপানীলৈ প্ৰেৰণ কৰা হয়। পিছৰটো চমুদুকা লাচিমাৰ কৃষক বিদ্ৰোহ। উত্তৰ 1894 চনৰ 21 জানুৱাৰীত কামৰূপ জিলাৰ লাচিমাৰ বিদ্ৰোহ সংঘটিত হৈছিল। লাচিমাৰ কৃষক বিদ্ৰোহৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছসকলে সংগ্ৰহ কৰা বৰ্ধিত হাৰৰ ৰাজহ। কৃষকসকলে খাজানা হ্ৰাস কৰিবলৈ ব্ৰিটিছ কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছিল, কিন্তু তেওঁলোকে এই দাবী মানি লোৱা নাছিল। ইয়াৰ ফলত অসন্তুষ্ট হৈ কৃষকসকলে বিদ্ৰোহৰ সূত্ৰপাত কৰে। 1894 চনৰ 21 জানুৱাৰীৰ দিনা সৰুখেতি মৌচাৰ লাচিমাৰ ওচৰৰ কাপ্পা গাঁৱত মৌচাদাৰে দাসুৰাম চৌধুৰী আৰু মণ্ডন হৰিৰাম মিশ্ৰই খাজানা সংগ্ৰহৰ বাবে যাওঁতে দুয়োকে ৰাইজে বেয়াকৈ মাৰপিট কৰে। কিছুদিনৰ পিছত মৌজাদাৰৰ মৃত্যু হয়। ঘটনাস্থলীত উপস্থিত হৈ বৰপেটা মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈ ৭৫ জন লোকক আটক কৰে, কিন্তু প্ৰায় ৩,০০০ লোক শিবিৰ ঘেৰাও কৰাত তেওঁ আটক কৰা বন্দীসকলক মুক্ত কৰি দিবলৈ বাধ্য হয়। পিছদিনা উপায়ুক্ত মেককেবে ৩০ জনমান পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে 59 জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল। তেওঁলোকক মুকলি কৰি দিবলৈ প্ৰায় ৬,০০০ লোকে স্বাক্ষৰ কৰি আবেদন দাখিল কৰিছিল, কিন্তু উপায়ুক্তই কোনো সঁহাৰি নজনাই আৰু শক্তি প্ৰয়োগ কৰি তেওঁলোকক খেদি পঠিয়ায়। গোসাইদলৈ আৰু কেইবাজনো মুখিয়ালক চৰকাৰে আটক কৰি কঠোৰ শাস্তি দিছিল। এইদৰে লাচিমাক সংঘটিত হোৱা কৃষক বিদ্ৰোহ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। এইবাৰ আহিছো পিছৰটো চমুদুকালৈ পথৰুঘাটৰ ৰং। কামৰূপৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ অন্তৰ্গত পথৰুঘাটত কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ইয়াৰ ৰাইজে ৰাইজমেলৰ যোগেদি খাজানা বৃদ্ধিৰ প্ৰতিবাদ কৰাই নহয়, খাজানা সংগ্ৰহতো বাধা প্ৰদান কৰি আহিছিল। বৰ্ধিত হাৰত ভূমিৰ খাজানা নিৰ্ধাৰণৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহকুমাৰ কলাইগাঁও, মঙলদৈ, চিপাঝাৰ আৰু পথৰুঘাট তহচিলৰ কৃষকসকলে ৰাইজমেলত মিলিত হৈছিল। সকলো কৃষকে 1894 চনৰ ২৬ জানুৱাৰীৰ পৰা ২৮ জানুৱাৰী তাৰিখলৈ তিনিদিনীয়া এখন বৃহৎ ৰাইজমেল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈ সেই মৰ্মে তাত গোট খোৱাৰ কথা আছিল। সেই অঞ্চলৰ তহচিলদাৰসকলৰ পৰা পথৰুঘাটৰ এই প্ৰস্তাৱিত ৰাইজমেলৰ প্ৰস্তুতিৰ খবৰ পাই মহকুমাধিপতিয়ে জিলাধিপতি J.D. এডাৰছনক সেই সম্পৰ্কে অৱগত কৰিছিল। গতিকে জিলাধিপতি এডাৰছনজন কৃষকৰ সমাৱেশ বন্ধ কৰিবলৈ পুলিচ আৰু সামৰিক বাহিনীৰ ফোৰ্চ লৈ পুলিচ অধ্যক্ষ J.R. ব্ৰেণ্টিনৰ সৈতে ২৬ তাৰিখে পথৰুঘাটত যাত্ৰা কৰি ২৭ তাৰিখে আহি তাত উপস্থিত হৈছিল। পুলিচ মিলিটাৰী সহায়ক খাজানা নিদিয়াৰ কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰি অনা কাৰ্যই কৃষকসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। প্ৰায় ২০০ জন লোকৰ সম্পত্তি বাজেয়াপ্ত কৰিবলৈ যোৱা বেৰিংটন চাহাবক আগুৰি ধৰে। কোনোমতে তেওঁ ৰাইজৰ হাতৰ পৰা সাৰি আহি জিৰণি শিবিৰত থকা জিলাধিপতি এডাৰছনক ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামানৰ পিছত প্ৰায় ২,০০০ উত্তেজিত কৃষক জিৰণি শিবিৰৰ ফালে ধাৱমান হয়। এই কৃষকসকলে প্ৰায় প্ৰত্যেকৰে হাতে হাতে আছিল লাঠি আৰু বাঁহৰ কামি। কৃষকসকলে এইদৰে দলে বলে জিৰণি শিবিৰত উপস্থিত হোৱাত উপায়ুক্ত এণ্ডাৰছনে তেওঁলোকক তৎকালি ঘৰা-ঘৰি যাবলৈ নিৰ্দেশ দিয়ে। উত্তেজিত কৃষকে লাঠি, দলি চপোৱা আদি প্ৰয়োগ কৰি আগবাঢ়ি অহাত উপায়ুক্ত পুলিচ অধ্যক্ষই গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে, যাৰ ফলত বহু কৃষকৰ মৃত্যু হয়। এনেদৰে 1894 চনত সংঘটিত হোৱা পথৰুঘাটৰ কৃষক বিদ্ৰোহ ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল। ৬ নম্বৰ চমুদুকা অসমৰ কৃষক বিদ্ৰোহৰ গুৰুত্ব। উত্তৰ 1857 চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, তথাপিও এই বিদ্ৰোহৰ গুৰুত্ব আছিল অপৰিসীম। 1857 চনৰ বিদ্ৰোহে অসমক প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসম জড়িত কৰিছিল। 1861 চনত অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ 1857 চনৰ বিদ্ৰোহৰ দ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল। অসমতো হিন্দু আৰু মুছলমান এই দুই সম্প্ৰদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবাদৰ বিকাশত ইন্ধন যোগাইছিল। 1857 চনৰ বিদ্ৰোহৰ পৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলো মনিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। এইবাৰ আহিছো ৭ নম্বৰ চমুদুকালৈ টিকেন্দ্ৰজীত।
উত্তৰ 1890 চনত মণিপুৰৰ ৰাজ পৰিয়ালৰ মাজত হোৱা গৃহকন্দলৰ সুযোগ লৈ ইংৰাজ চিফ কমিছনাৰে তেওঁলোকৰ শাসনত অনাহকতে হস্তক্ষেপ কৰিছিল। ইংৰাজৰ উপস্থিতিৰ সুবিধা গ্ৰহণ কৰি যুৱৰাজ কুলচন্দই মহাৰাজ চুৰচন্দক সিংহাসিত কৰি নিজেই ৰজা হয়। চুৰচন্দই ইংৰাজৰ সহায় ভিক্ষা কৰিছিল যদিও তেওঁলোকে কুলচন্দকহে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়ে। কিন্তু তলে তলে চলি থকা ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ মূল নেতা সেনাপতি টিকেন্দ্ৰজিতক দেশান্তৰ কৰিবলৈ ব্ৰিটিছে নতুন ৰজা কুলচন্দক হেঁচা প্ৰয়োগ কৰিলে। কিন্তু জনপ্ৰিয় নেতা টিকেন্দ্ৰজিতক দেশান্তৰ কৰাটো সহজ কথা নাছিল। সেয়ে অসমৰ চিফ কমিছনাৰ JW কুইণ্টন আৰু 4জন ইউৰোপীয় বিষয়াই তেওঁক ধৰিবলৈ নিজে অহাত স্বাধীনতা প্ৰয়াসী মণিপুৰী সকলে আটাইকেইজনকে হত্যা কৰে। এই ঘটনাৰ প্ৰতিশোধ লবলৈ এটা শক্তিশালী সৈন্যবাহিনী মণিপুৰলৈ পঠিয়ায় আৰু টিকেন্দ্ৰজিতক ধৰিবলৈ সক্ষম হয়। ব্ৰিটিছ বিষয়াই হত্যা কৰা, ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা অপৰাধত টিকেন্দ্ৰজিতক ফাঁচি দিয়া হয়। ৰজা কুলচন্দক নিৰ্বাসন দণ্ড দিয়া হয় আৰু নাবালক চুৰচন্দক ৰজা ঘোষণা কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। পাঠটো যথেষ্ট দীঘল আৰু সেইকাৰণে ভিডিঅ'টোও দীঘল হৈছে। তোমালোকে ধৈৰ্য সহকাৰে গোটেইখিনি লিখি ললে বহীখনত তোমালোকৰ উপকৃত হ'ব। ভিডিঅ'টো চাই কেনে পালা? যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো উপকৃত হয়। লগতে তোমালোকে ভিডিঅ'সমূহ কোন কোন ডিষ্ট্ৰিক্টৰ পৰা চাইছা মোক জনাবলৈ নাপাহৰিবা। যদি তোমালোকে মোৰ ভিডিঅ'টো ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা মোক ফ'ল' কৰিবলৈ নাপাহৰিবা। লগতে তোমালোকৰ যদি কিবা অসুবিধা থাকে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ কৰিব পাৰিবা। ধন্যবাদ।